BPF open to rejoin NDA if BJP drops UPPL. Hagrama, Kokrajhar, 3rd October. Bodoland People's Front, BPF, Supremo Hagrama Mohilary on Friday made it clear that his party is open to rejoining the National Democratic Alliance, NDA, but only if the Bharatiya Janata Party removes the United People's Party Liberal, UPPL, from the coalition. Speaking to reporters after chairing a policy-making body, PMB, meeting at the Bodoland Guest House in Kokrajhar this evening, Mohilary said the decision was guided by the greater interests of the people of Bodoland. If BJP ousts UPPL from the NDA, then BPF has no problem in aligning with the NDA again. Our condition is very clear, said BPF President Hagrama Mohilary, who is going to take oath as the Chief of the Bodoland Territorial Council on 5th October next. At the same time, the BPF Supremo also revealed that 7 to 8 new executive members are slated to take oath on 5th October. Mohilary underlined that providing land pattas to the people would remain the party's foremost priority after forming council government. The high-level meeting was attended by several senior leaders including former Minister Pramila Rani Brahma and other top members of the party's policy-making body. To past I got 8 জন বা 10 জন অতিথিং লব নামটো আজি দিও নৰে বা গণ্ডগোল হও স্পিকার সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মততে 1 তাৰিখত 8 জন বা 10 জন ইয়াৰ ভিতৰত না বিজেপি তো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2 জন বা 1 জন বা 3 জন এনেকুৱা ইএম বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথা হে তো আমাৰ পৰাও আমি স্পষ্ট ইএম লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল এনডিএ যদি বিফেবে এনডিএ থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলত আউট কৰ পাছ হৈছে স্যার যদি বিজেপি ইউপিপিএল এলায়েন্সৰ পৰা আঁতৰি দিয়ে তেতিয়া কিবা তেওঁলোকক আকৌ পুনৰাই আপোনালোকৰ এইটো দলত আলোচনাই নাই এইবিলাকৰ বহুত পিছত এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব এইটো পিছৰ কথা ডিচিশ্যনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক ইএম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেদাৰিং কৰি ইমান হুলস্থুল এইকাৰণে কৈছে মই ইউপিপিএল আউট বিপিএফ ইন আৰু এনডিএ যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয় 1 তাৰিখত 8 জন বা 10 জন খালি পাব না পৰহি অতিথিং ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দে
সাংবাদিকफ्राव मा फाग्ला सर प्रथम एलायन्सটো क्लियार হ'ব লাগে ইয়াৰ পিছতহে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছোঁ যে ইউ পি পি এলক বাদ দিয়ক আমি এন ডি এত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে ইউ পি পি এলক বাদ দিয়ক আমি বিজেপিৰ লগত এন ডি এৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত এন ডি এ এলায়েন্স ইউ পি পি এলক বাদ দিব লাগিব